নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজকানী কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি, কেনেদৰে আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। বন্ধুসকল, ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ চৰকাৰী টয়লেট। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই বা গভৰ্ণমেণ্ট টয়লেট পোৱা নাই, তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। চৰকাৰী টয়লেটৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে লগতে লাগিব আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট আৰু লাগিব মোবাইল নম্বৰ, আৰু এই বিশেষ ডকুমেণ্টছেৰে কিন্তু আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ পিছত যদি আপোনালোকে যোগ্য হয়, তেনেহ'লে আপোনালোকক দিব 18,000কৈ টকা, অৰ্থাৎ দুটা ইনষ্টলমেণ্টৰ যোগেদি 9,000 প্লাছ 9,000। আৰু ইতিমধ্যে যিসকলে পূৰ্বতে আবেদন কৰিছে, তেওঁলোকে কিন্তু 18,000কৈ টকা DBDৰ মাধ্যমত লাভ কৰিছে। আৰু আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল যে চৰকাৰী টয়লেট আবেদন কৰাৰ পূৰ্বে আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, লগতে ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখিব, আৰু এই টকাসমূহ কিন্তু DBDৰ মাধ্যমত লাভ কৰিব। গতিকে যদি আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ পিছত তাৰ পৰা এখনকৈ ফৰ্ম দিব, আৰু সেই ফৰ্মখন লৈ আপোনালোকে গাঁও পঞ্চায়তত জমা দিব। আৰু তাৰপিছতে কিন্তু আপোনালোকে যদি যোগ্য হয়, নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে, আৰু লিষ্টখনত নাম থাকিলে লাভ কৰিব 18,000কৈ টকা। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি অতি শীঘ্ৰে, যদিহে ৰেচন কাৰ্ড আছে, তেনেহ'লে চৰকাৰী টয়লেট আবেদন কৰক আৰু চৰকাৰী টয়লেটৰ পৰা 18,000কৈ টকা DBDৰ মাধ্যমত লাভ কৰক। আৰু তাৰ বাবে ওচৰৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অতি শীঘ্ৰে আপোনালোকে আবেদন কৰক আৰু চৰকাৰী টয়লেট লাভ কৰক। আৰু লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে ৰেচন কাৰ্ড থাকিলে এই সুবিধাখিনি ল'ব পাৰে। আৰু বন্ধুসকল, আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। বন্ধুসকল, যাৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ সুবিধা লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে প্ৰতি মাহেকৰ 10 তাৰিখে 1250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰিব। গতিকে যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে বা এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই বা অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ক'ত কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ওচৰ চুবুৰীয়া আপোনালোকৰ গাঁও পঞ্চায়তত গৈ বা ৱাৰ্ড মেম্বাৰৰ যোগেদি কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰে অৰুণোদয় আঁচনি 3.0 আবেদন কৰক। তাৰ বাবে আপোনালোকৰ নথিপত্ৰ লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে মোবাইল নম্বৰ, আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ভোটাৰ ID কাৰ্ড লাগিব, লগতে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু এই সবিশেষ ডকুমেণ্ট যদিহে আছে, তেনেহ'লে কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ সুবিধা লাভ কৰিব। আৰু অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী ঘৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিল, তথাপিও তেওঁলোকে পোৱা নাই, তেনেহ'লে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰৰ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, আপোনালোকে সকলোৱে জানে। অনলাইনৰ মাধ্যমতো কৰিব পাৰিব অথবা অফলাইনৰ মাধ্যমতো কৰিব পাৰিব। গতিকে যদি আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আপোনালোকৰ যদি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব, লগতে আপোনালোকৰ মোবাইল নম্বৰ, এই সবিশেষ ভোটাৰ ID কাৰ্ডৰ জৰিয়তে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত নতুনকৈ চৰকাৰী PMAYG হাউচ এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল, চৰকাৰী ঘৰ ৰূপে আপোনালোকক দিব 1,30,000কৈ টকা। হয়তো এই টকা বাঢ়িবও পাৰে, গতিকে এতিয়ালৈকে অফিচিয়েলভাৱে ঘোষণা কৰা নাই কিমান দিব। কিন্তু আপোনালোকে যদি আবেদন কৰে, তেনেহ'লে এই টকাসমূহ কিন্তু DBDৰ মাধ্যমত লাভ কৰিব। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰে চৰকাৰী ঘৰ আবেদন কৰক। কাৰণ অসমত যাতে কোনো মানুহৰ কেঁচা ঘৰ নাথাকে, তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে যদিহে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে পলম নকৰি অতি শীঘ্ৰে আবেদন কৰক। যদিহে আপোনালোকৰ ঘৰত কেঁচা ঘৰ থাকে, তেনেহ'লে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু হয়তো বহুতো ঘৰত ৰেচন কাৰ্ড থকাৰ পিছতো হয়তো পকী ঘৰ আছে, গতিকে তেওঁলোকক নিদিব। যিসকলে যোগ্য হ'ব, ঘৰত কেঁচা ঘৰ আছে, তেওঁলোককহে নতুনকৈ চৰকাৰী ঘৰ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ বিচাৰে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, তাত সকলোৱে যাতে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰে আৰু চৰকাৰী ঘৰ ৰূপে DBDৰ মাধ্যমত তেওঁলোকৰ এই টকাসমূহ লাভ কৰে। আৰু বন্ধুসকল, এটা কথা হ'ল, যদি আপোনালোকৰ চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে, তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু চৰকাৰী ঘৰ ৰূপে আপোনালোকৰ টকাসমূহ সোমাব DBDৰ মাধ্যমত। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে।
আৰু আজিৰ পৰৱৰ্তী অৰ্থাৎ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে আন এটা ডাঙৰ আঁচনি। বন্ধুসকল, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ জৰিয়তে লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। যদি আপোনালোকে ইন্ধন হওক, ভাৰত গেছ হওক বা HP গেছ হওক, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ জৰিয়তে সকলোকে দিব নতুনকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে মহিলাসকলক সকাহ দিবলৈ নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি আৰম্ভ কৰিছে, অৰ্থাৎ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব বুলি ঘোষণা কৰিছে। গতিকে যদি আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিম বুলি ভাবিছে বা লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে ওচৰ চুবুৰীয়া আপোনালোকে যদি HP আবেদন কৰে HP গেছ এজেঞ্চিলৈ যাব, বা ইন্ধন কৰিলে বা ভাৰত কৰিলে ভাৰত গেছ এজেঞ্চিলৈ যাব, গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু অকল ৰেচন কাৰ্ড থাকিলেও নহ'ব, তাৰ উপৰিও কিন্তু আপোনালোকৰ কেইবাটাও নথি পত্ৰ লাগিব, যেনেকৈ আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, লগতে মোবাইল নম্বৰ লাগিব আৰু আপোনালোকৰ লাগিব ভোটাৰ ID কাৰ্ড। আৰু বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে যেতিয়া আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি আবেদন কৰিব, তাত আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল যে পূৰ্বতে আপোনালোকে আধাৰ কাৰ্ডখন দি পূৰ্বতে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ কিনিছিলে নেকি? যদি কিনিছিলে তেনেহ'লে আপোনালোকে নতুনকৈ বেলেগ এখন আধাৰ কাৰ্ড দিব, কাৰণ একেখন আধাৰ কাৰ্ডত এটাকৈহে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই নিজৰ ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰৰ এজেঞ্চিলৈ যাওক, আৰু তাৰ পৰা কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আৰু যেতিয়া আবেদন কৰিব, যিসকলে যোগ্য হ'ব তেওঁলোকক প্ৰদান কৰা হ'ব গেছ চিলিণ্ডাৰ, লগতে বজাৰতকৈ অতি কম মূল্যত আপোনালোকে ৰিফিল, অৰ্থাৎ নতুনকৈ আপোনালোকে ভৰাব পাৰিব গেছ। গতিকে এইটো এটা ডাঙৰ আঁচনি, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু এই আঁচনিকেইটাৰ পৰা বঞ্চিত হৈ আছে, তেনেহ'লে অতি শীঘ্ৰেই এই আঁচনিকেইটাৰ লাভালাভসমূহ লৈ লওক, কাৰণ যিহেতু চৰকাৰে দিছে সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে সকাহ দিবলৈ। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে সকলো মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটাৰ সুবিধা ল'ব পাৰে বা লাভালাভখিনি ল'ব পাৰে। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্য চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও চৰকাৰী আঁচনি সুবিধা লাভ কৰিব, লগতে কেইবাটাও সুবিধা লাভ কৰিব। যদি ৰেচন কাৰ্ডত নাম থাকে তেনেহ'লে আপোনালোকে এই বিশেষ আঁচনিকেইটাৰ সুবিধা লাভ কৰিব। আৰু আজি ৰেচন কাৰ্ড থকা 5 নম্বৰ আঁচনিটো হৈছে PM কিষাণ যোজনা। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে কৃষকসকলক উন্নতিৰ বাবে চৰকাৰে নতুনকৈ আঁচনি আনিছে PM কিষাণ যোজনা, অৰ্থাৎ প্ৰধানমন্ত্ৰী PM কিষাণ যোজনাৰ অধীনত আপোনালোকে বছৰি 6,000 টকাকৈ লাভ কৰিব DBTৰ মাধ্যমত। গতিকে যিসকল কৃষকে নিজৰ খেতি মাটি আছে তেওঁলোকে যদি PM কিষাণ যোজনা আবেদন কৰা নাই, তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। PM কিষাণ যোজনাৰ বাবে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়া চলি আছে অনলাইনৰ মাধ্যমত। গতিকে আপোনালোকে অতি শীঘ্ৰেই PM কিষাণ যোজনাৰ বাবে আবেদন কৰক, আৰু বছৰি 6,000 টকা, অৰ্থাৎ 3টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ DBTৰ মাধ্যমত লাভ কৰিব 6,000 টকা। আৰু আহিবলগীয়া সময়ত কিন্তু এই টকাসমূহ বৃদ্ধি কৰিব, 6,000 টকাৰ জেগাত 12,000 টকা হ'বলৈ গৈ আছে। গতিকে যিসকল কৃষক আছে এতিয়ালৈকে PM কিষাণ যোজনা আবেদন কৰা নাই, বা PM কিষাণ স্কিমটো কি হয় এতিয়ালৈকে ভালকৈ গম নাপায়, তেওঁলোকৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় এই PM কিষাণ যোজনা নতুনকৈ চৰকাৰী আঁচনিটো আবেদন কৰে। বন্ধুসকল, PM কিষাণ যোজনা আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানলৈ গৈ আবেদন কৰিব লাগিব। আৰু PM কিষাণ যোজনা আবেদন কৰিব হ'লে অকল আপোনালোকৰ ৰেচন কাৰ্ড থাকিলেও নহ'ব, ৰেচন কাৰ্ড লাগিব, মাটিৰ জমাবন্দী লাগিব, লগতে বেংক একাউণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, আৰু লাগিব ফটো, মোবাইল নম্বৰ। আৰু এই বিশেষ নথি পত্ৰৰ সৈতে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত CSC চেণ্টাৰৰ দোকানত গৈ কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিব লাগিব, লগত এইখিনি ডকুমেণ্টছ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে মাটিৰ খাজনা ৰচিদটো লগত নিব লাগিব অনলাইনৰ দোকানত যেতিয়া যাব। আৰু এই ডকুমেণ্টছৰ সৈতে আবেদন কৰিব। লগতে যেতিয়া আবেদন কৰিব তাৰ পূৰ্বে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, অথবা আপোনালোকে IPB, অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে 5টাকৈ আঁচনি, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই সুবিধাখিনি ল'ব পাৰিব। তাৰ বাবে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই এই আঁচনিকেইটাৰ সুবিধাসমূহ সকলোৱে ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।